everyone, welcome to Kuhipat. মই বনস্মিতা নাথ আৰু আজিৰ ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ক্লাছত আমি আহিবলগীয়া APSC ফৰেষ্ট ৰেঞ্জাৰৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ ডিসকাস কৰিম। এই কাৰেণ্ট এফেয়াৰ সমূহ এনভাইৰনমেন্টৰ ওপৰত বেছ কৰি বনোৱা হৈছে আৰু 10টা MCQ ফৰমেটত আমি কোৱেশ্চন আনসাৰ সলভ কৰিম আৰু ইয়াৰ লগত সংগতি ৰাখি যিখিনি বেলেগ ইনফৰমেশন আমি সেইখিনিও ডিসকাস কৰিব ট্ৰাই কৰিম। ওকে, সো আশা কৰিছো আপোনালোক সকলে ভালে আছে, পঢ়া শুনা কৰি আছে, আমাৰ ক্লাছবোৰ চাই আছে আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহলে কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব। গতিকে হক আজি ক্লাছটো আৰম্ভ কৰো। সো ফাৰ্স্ট কোৱেশ্চন ইজ India's second green hydrogen plant inaugurated in August 2025 is located in ভাৰতৰ দ্বিতীয় সেউজ হাইড্ৰোজেন কাৰখানা 2025 চনৰ আগষ্ট মাহত উদ্বোধন কৰা হৈছিল। ই কোন স্থানত অৱস্থিত? সো ইয়াতে সুধিছে সেকেন্ড গ্ৰীণ হাইড্ৰোজেন প্লান্টৰ কথা। ফাৰ্স্ট গ্ৰীণ হাইড্ৰোজেন প্লান্ট যদি ক'ত অৱস্থিত বুলি সুধে তেতিয়া হলে হেতু হ'ব গুজৰাটৰ কচ্ছত অৱস্থিত। আৰু সেকেন্ড নম্বৰটো গ্ৰীণ হাইড্ৰোজেন প্লান্ট ক'ত ৰিসেন্টলি উদ্বোধন কৰা হ'ল মানে আগষ্ট মাহত কৰা হৈছিলে আৰু হেতু হ'ব আনসাৰ গোৰখপুৰ। গোৰখপুৰ ক'ত আছে? গোৰখপুৰ আছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ গোৰখপুৰত ইণ্ডিয়াৰ সেকেন্ড টু গ্ৰীণ হাইড্ৰোজেন প্লান্ট আৰু ইউপিৰ উত্তৰ প্ৰদেশৰ প্ৰথমটো গ্ৰীণ হাইড্ৰোজেন প্লান্ট ইনাগুৰেট কৰা হৈছিলে। এতিয়া গ্ৰীণ হাইড্ৰোজেন মানে আমি কি বুজো? আমি এটা কথা জানো যে আমাৰ যিটো এইম আছে বা টাৰ্গেট আছে বিকশিত ভাৰত কৰাৰ, ইণ্ডিয়াক এখন ডেভেলপ নেশ্যন বনোৱাৰ, তাৰ এটা টাৰ্গেট হৈছে আমি বাই 2070 আমি কি কৰিব কাৰণে ট্ৰাই কৰি আছো? আমি ইণ্ডিয়া কাৰ্বন নিউট্ৰেল বনাব ট্ৰাই কৰি আছো। আমাৰ টাৰ্গেটটো কি হয়? আমি নেট জিৰো কাৰ্বন এমিশন আমাক লাগে। বাই 2070 আমাক কি লাগে? নেট জিৰো কাৰ্বন এমিশন লাগে। এয়াৰ পলিউশন কিমান বেছি বাঢ়ি গৈছে, ৰাইট? আমাৰ যিখিনি সিটিজ আছে, ইণ্ডিয়ান সিটিজ, বিশেষকৈ দিল্লীৰ যদি আমি কথা কওঁ, AQI লেভেল বহুত বেছি পুৱাৰ হয়, সিভিয়াৰ কেটেগৰীত আছে। গতিকে আমাৰ যিখিনি গ্ৰীণ হাউস গেছেছ, গ্ৰীণ হাউস গেছৰ লগতে আমাৰ যিখিনি কাৰ্বন ডাই অক্সাইড এমিশন হয় সেইখিনি বহুত অতিমাত্ৰাত হৈ আছে আৰু হেতুকে আমি কম কৰিব লাগে। কাৰণ আমাৰ টাৰ্গেট লৈছো আমি 2070 লৈ নেট জিৰো কৰিম, আমি কাৰ্বন নিউট্ৰেল হিচাপে আমাৰ কান্ট্ৰিখনক আগবঢ়াই নিব লাগিব। কিন্তু এতিয়া কথাটো হ'ল যিখিনি হাইড্ৰোজেন, সো এইটো কৰিবৰ কাৰণে আমাক কি লাগিব? আমাক এমিশন কম কৰিবৰ কাৰণে আমাৰ যিখিনি হাইড্ৰোজেন, আমাৰ যিখিনি ফুয়েল হিচাপে ইউজ হয় সেই ফুয়েল খিনিত আমি অকমান চেঞ্জেস কৰিব লাগিব আৰু এই কাৰণে আমাৰ প্ৰয়োজন হ'ব গ্ৰীণ হাইড্ৰোজেন। গ্ৰীণ হাইড্ৰোজেন, এতিয়া গ্ৰীণ হাইড্ৰোজেন বুলি ক'লে আমি কি বুজিম? কিয় আমি কৈছো গ্ৰীণ হাইড্ৰোজেন বুলি? আমি জানো হাইড্ৰোজেন ওয়ান অফ দা ইউনিভাৰ্স এবান্ডেন্ট এলিমেন্ট, কিন্তু আমাক যদি হাইড্ৰোজেনটো বেলেগকে লাগে আমি এক্সট্ৰাক্ট কৰিব লাগিব ইয়াক ক'ৰ পৰা? ওয়াটাৰৰ পৰা, H2O পৰা আমি এক্সট্ৰাক্ট কৰিব লাগিব। H2O পৰা এক্সট্ৰাক্ট কৰিবলৈ হলে আমাক ইয়াতে কিহৰ প্ৰয়োজন হ'ব? আমাক প্ৰয়োজন হ'ব ইলেক্ট্ৰিসিটিৰ। আৰু ইলেক্ট্ৰিসিটি ইউজ কৰি পিনে যদি আমি H2O বাইফাৰ্কেট কৰো H পজিটিভ আৰু OH নিগেটিভ, এই প্ৰসেসটোকে আমি সায়েন্সৰ ভাষাত কি বুলি কওঁ? ইলেক্ট্ৰোলাইসিস বুলি কওঁ, কাৰেক্ট? ইলেক্ট্ৰোলাইসিস বুলি কওঁ। এতিয়া এই ইলেক্ট্ৰিসিটি যে আহিলে, এই ইলেক্ট্ৰিসিটিটো যদি ৰিনিউয়েবল এনাৰ্জিৰ পৰা আহে, ৰিনিউয়েবল সোৰ্সৰ পৰা আহে, ৰিনিউয়েবল সোৰ্সেস বিলাক ইউজ কৰি পিনে যদি আমি এই এনাৰ্জি, এই ইলেক্ট্ৰিসিটি জেনাৰেট কৰিছো আৰু ইলেক্ট্ৰিসিটিটো ইলেক্ট্ৰোলাইজাৰত দিয়াৰ কাৰণে আমাৰ হাইড্ৰোজেন আৰু OH আমি বেলেগ বেলেগকে বাইফাৰ্কেট কৰিব পাৰিছো, তেতিয়া হলে আমি হেতু কম গ্ৰীণ হাইড্ৰোজেন। আমি হেতু কি বুলি কম? গ্ৰীণ হাইড্ৰোজেন বুলি কম, কাৰণ ই জেনাৰেট হৈছে ৰিনিউয়েবল সোৰ্সৰ পৰা। For example, solar, for example, wind, correct? Okay? So, আৰু সেইকাৰণে এই হাইড্ৰোজেনক আমি তাৰপিছত ফুয়েল হিচাপে ইউজ কৰিব পাৰিম আৰু ফুয়েল হিচাপে ইউজ কৰাৰ লগে লগে যিখিনি এমিশন আছে সেই এমিশন খিনি বহুত বেছি কমি যাব। নেট জিৰো এমিশন আমি লাভ কৰিম। নেট জিৰো এমিশন আমি লাভ কৰিম। সেইকাৰণে আপোনালোকে এতিয়া ধৰিব পাৰিছে যে কিয়, why we need green hydrogen. গ্ৰীণ হাইড্ৰোজেন আমাক কিয় লাগে? আমি ই ভেহিকল বোৰৰ ফালে ইমান বেছি কিয় আগবাঢ়িছো? কাৰেক্ট?
সো এই ৰিনিউৱেবল এনাৰ্জি সোর্স বা ৰিনিউৱেবল এনাৰ্জি ইউজ কৰাৰ কাৰণে আমি কি বুলি কলো গ্ৰীণ হাইড্ৰোজেন বুলি কলো যদি এই ইলেক্ট্ৰিসিটিটো আমি ব্যৱহাৰ কৰিলো হয় ফসিল ফুয়েলৰ পৰা যদি জেনাৰেট কৰিলো হয় কোলৰ পৰা যদি জেনাৰেট কৰিলো হয় ন্যাচাৰাল গেছৰ পৰা যদি জেনাৰেট কৰিলো হয় তেতিয়া আমি বেলেগ বেলেগ নাম দিও ব্ৰাউন হাইড্ৰোজেন গ্ৰে হাইড্ৰোজেন এইবিলাক নাম দি আমি হাইড্ৰোজেন খিনি টাৰ্ম কৰো কিন্তু গ্ৰীণ হাইড্ৰোজেন বুলি এই কাৰণে কোৱা হৈছে কাৰণ আমি কৰপৰা কি সোর্স ইউজ কৰিছো ৰিনিউৱেবল সোর্স ইউজ কৰিছো আৰু ৰিনিউৱেবল সোর্স ইউজ কৰি পিনে আমি হাইড্ৰোজেনক ফুয়েল হিচাপে ব্যৱহাৰ কৰিছো যাৰ কাৰণে আমাৰ নেট জিৰো এমিশন হৈ আছে গতিকে দিস ইজ অল এবাউট গ্ৰীণ হাইড্ৰোজেন এন্ড নাও ইউ নো যে কিয় আমাক গ্ৰীণ হাইড্ৰোজেনৰ ইমান বেছি প্ৰয়োজন আছে সো ইয়াতে ৰিনিউৱেবল ইলেক্ট্ৰিসিটি জেনাৰেশন হৈছে আৰু ইলেক্ট্ৰোলাইজাৰত সেই ইলেক্ট্ৰিসিটিটো দিয়াৰ পিছত আমি H2O বেলেগকে স্টোৰ কৰিছো ফুয়েল হিচাপে ইউজ কৰিছো আৰু যাৰ ফলত আমাৰ নেট জিৰো এমিশন আমি পাব সক্ষম হৈছো সেই কাৰণে হাইড্ৰোজেন প্লান্ট যদি কোৱাত ইনাগ্ৰেট হৈছে তেতিয়া হলে হেটো ইম্পৰ্টেন্ট হৈ যায় okay moving to the next question in the climate change performance index CCPI 2025 India ranks জলবায়ু পৰিৱৰ্তন কাৰ্যক্ষমতা সূচক 2025 চনত ভাৰতৰ স্থান ক'ত কিমান আছিল আৰু অপশন আছে 8 9 10 12 ইয়াতে আপোনালোকে এটা কথা মন কৰিব ৰিসেন্ট মানে নৱেম্বৰ মাহত যিখন ক্লাইমেট চেঞ্জ পাৰফৰমেন্স ইনডেক্সৰ ৰিপৰ্ট ৰিলিজ হৈছিলে তাত ভাৰতে 10 নম্বৰ স্থানৰ পৰা স্লিপ হৈ পিনে 23rd নম্বৰ পজিশনত আহিছে which is again very concerning গতিকে ইয়াতে আপোনালোকে চাব পাৰে ইন্ডিয়া slips 13 ranks figures at 23rd position in the latest climate change performance index ইয়াতে আনসাৰটো 10th হ'ব বাৰু কাৰণ 23 নাই কিন্তু ৰিসেন্ট যিখন ৰিপৰ্ট আছে ৰিসেন্ট ৰিপৰ্টত 23 নম্বৰ পজিশনত আমাৰ ইন্ডিয়া আছে ওকে সো এই যিখন ইনডেক্স আছে এই ইনডেক্সখন পাবলিশ কৰে তিনিটা অৰ্গানাইজেচনে মিলি পিনে সেই তিনিটা অৰ্গানাইজেচন কোনকেইটা এটা হল জাৰ্মান ওয়াচ ওকে এটো এটা নেক্সট হল নিউ ক্লাইমেট ইনষ্টিটিউট আৰু এটা হল ক্লাইমেট একশন নেটৱৰ্ক ইন্টাৰনেশনাল এই তিনিটা অৰ্গানাইজেচনে মিলি পিনে কি কৰে এই ৰিপৰ্টটো পাবলিশ কৰে দ্যাট ইজ ক্লাইমেট চেঞ্জ পাৰফৰমেন্স ইনডেক্স 2025 ইয়াৰে আপোনালোকৰ বাবে এটা কোৱেশ্চন এৰিছো যে এই ইনডেক্সটোৰ মতে ফাৰ্স্ট সেকেন্ড আৰু থাৰ্ড ৰেংকত কোন কেইখন কান্ট্ৰি আছে Okay, next question. The theme for World Environment Day 2025. World Environment Day. বিশ্ব পৰিৱেশ দিৱস যিটো আমি কেতিয়া সেলিব্ৰেট কৰো 5 জুন 5th জুনত আমি বিশ্ব পৰিৱেশ দিৱস হিচাপে সেলিব্ৰেট কৰো আৰু এইবাৰৰ থিমটো কি আছিল এইবাৰৰ থিমটো আছিল প্লাষ্টিকৰ ওপৰত that is beat plastic pollution so এইবাৰৰ থিমটো আছিল beat plastic pollution আৰু এইবাৰ হোষ্ট কৰিছিল Republic of Korea next question which city has been declared India's leopard capital in 2025 কোন চহৰক 2025 চনত ভাৰতৰ নাহৰ ফুটুকি বাঘৰ ৰাজধানী হিচাপে ঘোষণা কৰা হৈছে leopard one of the 7 cat speciesৰ ভিতৰত এটা স্পেচিছ হল leopard আৰু leopard capital হিচাপে কোনখন সিটিক আমি জানো মুম্বাই নাগপুৰ বেংগলুৰু পুনে ইয়াৰে ভিতৰত মুম্বাইক বিট কৰি পিনে এবাৰ বেংগলুৰু because বেংগলুৰুত leopard capital leopardৰ সংখ্যা বহুত বেছি বাঢ়িছে আৰু সেই কাৰণে আমি বেংগলুৰুক কি বুলি কৈছো leopard capital বুলি কৈছো Fifth number question what is the name of the newly declared wildlife sanctuary in Sagar district Madhya Pradeshor Sagar জিলাত নৱঘোষিত বন্যপ্ৰাণীৰ অভয়াৰণ্যখনৰ নাম কি ইয়াতে আছে ৰাণী দুৰ্গাৱতী অভয়াৰণ্য ডক্টৰ ভীমৰাও আম্বেদকাৰ অভয়াৰণ্য সতপুৰা অভয়াৰণ্য আৰু নৰাদিঘি অভয়াৰণ্য ইয়াতে কাৰেক্ট আনসাৰ হ'ব ডক্টৰ ভীমৰাও আম্বেদকাৰ অভয়াৰণ্য নিউলি এইখন কি কৰা হৈছে ডেজিগনেট কৰা হৈছে সো ইয়াতে নিউজটো চাব পাৰে মধ্য প্ৰদেশ গভৰ্ণমেন্ট announces new wildlife sanctuary named Dr. B.R. Ambedkar in Sagar district question number 6 where was the National Conference on Environment 2025 held National Conference on Environment এটো কোনে কন্ডাক্ট কৰিছিলে এইটো কন্ডাক্ট কৰিছিলে NGT National Green Tribunal NGT কন্ডাক্ট কৰিছিলে এই কনফাৰেন্সটো আৰু এইটো দিল্লীতে হৈছিলে বাৰু কিন্তু দিল্লীৰ বেলেগ সেন্টাৰ বিলাকৰ নাম দিয়া আছে দিল্লীৰ বিজ্ঞান ভৱনত এই ন্যাশনাল কনফাৰেন্সটো আয়োজিত কৰা হৈছিলে
Done? Okay. Next question. What is unique about Sagar Bhavan and Polar Bhavan? Sagar Bhavan আৰু Polar Bhavan এই দুটা কি হয়? এই দুটা এনেকুৱা দুটা ল্যাব ফেসিলিটি হয় যি দুটা আমাৰ NCPOR National Center for Oceanic and Polar Research এই ইনষ্টিটিউটখনে ডেভেলপ কৰিছে আৰু ইয়াতে কি কৰা হ'ব ইয়াতে সাগৰৰ বা ওশেনৰ বা পোলাৰ ৰিজনছ বিলাকৰ ওপৰত ডেডিকেটেড ভাৱে কিছুমান কাম কৰা হ'ব আৰু ডেডিকেটেড ফেচিলিটি provide কৰা হ'ব so ইয়াৰে correct answer কোনটো হ'ব they are India's first dedicated facilities for oceanic and polar research among the few of their kind globally আৰু এইখন কোড অৱস্থিত হয় NCPOR এইখন অৱস্থিত হয় গোৱাত so এটো কোনে কৰিছে আৰ্ট সায়েন্স মিনিষ্ট্ৰি অফ আৰ্ট সায়েন্সৰ দ্বাৰা Art Science or Minister Dr. Jitendra Singh inaugurated Sagar Bhavan and Polar Bhavan, two first of its kind facilities in India and among the very few in the world at Goa's Polar and Ocean Research. Next question, what is the theme for International Day of Forest? International Day of Forest কোন তাৰিখে পালন কৰা হয় 21 মাৰ্চত পালন কৰা হয় আৰু এইবাৰৰ থিমটো কি আছিল এইবাৰৰ থিমটো আছিল Forest and Food Forest and Food এইবাৰৰ theme আছিলে Next question who became the first Indian to be honored with the Ramsar Award for wetland wise use আদ্ৰভূমিৰ উপযুক্ত ব্যৱহাৰ কৰি ৰামছাৰ বঁটাৰে সন্মানিত হোৱা প্ৰথম গৰাকী ভাৰতীয় কোন আৰু তেখেতৰ নাম হৈছে জয়শ্ৰী ভেংকটাশন তেখেতক ৰামছাৰ এৱাৰ্ডৰে সন্মানিত কৰা হৈছে আৰু তেখেতক কোনটো বঁটা দিয়া হৈছে কিহৰ কাৰণে দিয়া হৈছে wetland wise useৰ কাৰণে এটো মনত ৰাখিব so Jayashree Venkatashan become first Indian to win Ramsar Award for wetland wise use এখেতেই হয় তাৰ পিছত last question ইয়াতে আমি চাম তাৰ আগতে অকমান ইনফৰমেশন চাই লও যে she is one of the 12 women change makers in the world of wetland as announced by Ramsar Secretariat in Geneva on the eve of International Women Day International Women Day কোনদিনা সেলিব্রেট কৰা হয় আপোনালোকে কমেন্ট সেকশনত জনাব আৰু সেইদিনাই এখেতক জয়শ্ৰী ভেংকটেশনক ৰামছাৰ বঁটাৰে সন্মানিত কৰা হৈছিল আৰু আজিৰ সেশনটোৰ লাষ্ট কোৱেশ্চন what is the nickname of newly identified Newcastle funnel web spider discovered in Australia Australiaত এটা dangerous মকৰা স্পাইডাৰ এটা আইডেন্টিফাই কৰা হৈছিল আৰু এটোৰ নাম হৈছে Newcastle funnel web spider আৰু ইয়াৰে এটা নিকনেমও দিয়া হৈছে এই নিকনেমটো কি হয় বাৰু অপচন বিলাক চাই লও ব্ল্যাক উইডো বিগ বয় ৰেড ফ্যাং জায়ান্ট ওয়েবলার ইয়াৰে ভিতৰত কারেক্ট আনসার বিগ বয় সো বিগ বয় মানে এটা মকৰা এটাক নামাকৰণ কৰা হৈছে আৰু এটো পোৱা গৈছে অষ্ট্ৰেলিয়াত আৰু এটো আৰ্লি ফাৰ্স্ট আইডেন্টিফাই হৈছিলে 2000 চনতে আৰু তাৰ পিছত যেটো বিগ বয় নামৰ যেটো নিকনেম আছে এই নিকনেমটোৰ কাৰণে বহুত বেছি নিউজত আছিলে এনেকুৱা টাইপৰ এটা বিখাক্ত মকৰা হয় আৰু এটো অষ্ট্ৰেলিয়াত ডিসকভাৰ কৰা হৈছে গটিকে কোৱেশ্চন আছিল এইখিনিয়ে আপোনালোকক মই জনাব বিচাৰিছো যদি আপোনালোকে IPSC ফৰেষ্ট ৰেঞ্জাৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়া হলে আমাৰ লগত জড়িত হ'ব পাৰে আমাৰ কোৰ্সেস খিনি অলৰেডি চলি আছে আমাৰ এপত আৰু ইয়াৰে 2499 খুব এটা ডিসকাউন্টেড প্ৰাইসত আপুনি আপোনাৰ প্ৰিপাৰেচন আৰম্ভ কৰিব পাৰে তাৰ পিছত অপচনেল পেপাৰ এনভাইৰনমেন্টাল সায়েন্স আৰু ফৰেষ্ট্ৰিৰো আমাৰ কোৰ্স চলি আছে গটিকে আপোনালোকে যদি বিচাৰে তলতিয়া নম্বৰত কন্টাক্ট কৰিব পাৰে মই নম্বৰটো আপোনালোকৰ সুবিধাৰ বাবে ডাঙৰকে লিখি দিছো বাৰু 700029400127 এইটো নম্বৰত যোগাযোগ কৰিলে আপোনালোকে নিশ্চয় ফাৰ্দাৰ ডিটেইলছ খিনি জানিব পাৰিব আৰু যদি ফৰেষ্ট ৰেঞ্জাৰৰ বাদেও বেলেগ কোৰ্সতো আপোনালোকে এনৰোল হ'ব বিচাৰিছে আমাৰ লগত জড়িত হ'ব বিচাৰিছে তেতিয়া হলে আমাৰ ওয়েবসাইট ভিজিট কৰিলে www.ecohipat.com তাত গুটেইবোৰ কোৰ্সতে 20% ডিসকাউন্টেড ৰেট চলি আছে গটিকে আপোনালোকে যদি বিচাৰে আমাক যোগাযোগ কৰিব পাৰে আটাইকে ধন্যবাদ জনাইছো মই আপোনালোকক আকৌ লগ পাম নেক্সট ক্লাছত তেতিয়ালৈকে ভালদৰে থাকিব পঢ়ি থাকিব ধন্যবাদ